প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত বিধানসভাৰ অধিৱেশন কাইলৈ কোকৰাঝাৰত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন হাজু বিটিআৰৰ পৰিষদীয় বিধানসভা ভৱন 17 জানুৱাৰী অৰ্থাৎ সোমবাৰে ৰাজধানী দিছপুৰৰ পৰিৱৰ্তে বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী কোকৰাঝাৰত অনুষ্ঠিত হ'ব তাৰ বাবে সাজু হৈ উঠিছে বিটিআৰৰ বিধান পৰিষদীয় ভৱন নকইনা ৰূপত সজাই তোলা হৈছে ভৱনটো বিটিআৰ সচিবালয়ৰ লগতে সজাই তোলা হৈছে কোকৰাঝাৰ চহৰ আজি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় তেওঁ সংগ দিয়ে বিটিআৰৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বৰুৱে জানিবলৈ দিয়ে যে 9 বজাৰ পৰিৱৰ্তে 11 বজাৰ পৰা হ'ব অধিৱেশন 12 বজাত ৰাজ্যপালে দিব ভাষণ 9টা বজাৰ পৰা আৰম্ভ হয় কিন্তু যেহেতু দিছপুৰৰ পৰা মানে গটাই বিধায়ক মন্ত্ৰী অহাকালিহে আহিব আৰু সেই কাৰণে অলপ টাইমটো অদল বদল কৰি আমি দেখিছো যেটো এটা শিডিউল এই শিডিউলটোত 11টাৰ পৰা ইয়াত আৰম্ভ হ'ব আৰু ইয়াত গভৰ্ণৰ স্পিচ যেটো মানে গভৰ্ণৰ যেটো ইচিনাৰী গভৰ্ণৰটোৰ ইচিনাৰীত আমি দেখিছো যে 12টাৰ পৰা নিশ্চয় ইয়াত গভৰ্ণৰ স্পিচটো হ'ব তাৰ আগতে গটাই মানে মন্ত্ৰী বিধায়ক আৰু গটাইখিনি ইয়াত আহি পাব বিশ্বজিৎ দৈমাৰীয়ে জনাই যে ষষ্ঠ অনুসূচীৰ অঞ্চলত হ'ব অধিৱেশন গতিকে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলে প্ৰাধান্য পাব আলোচনাত ঐতিহাসিক দিন হেতু অসম বিধানসভাৰ কক্ষৰ বাহিৰত বহিব গতিকে ক'ত বহিব এইটো হ'ল 6 শিডিউল এৰিয়াৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰে বিধানসভা কক্ষত বহিব হেতুৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভাইচ দিছে যে আমি এক্সক্লুসিভলি 6 শিডিউল এৰিয়াৰ বিষয়ে তাৰ মানে সামাজিক অৰ্থনৈতিক আৰু সকলো দিশৰ উন্নয়ন আৰু সেই কাউন্সিলটো এম্পাৱাৰমেন্ট কৰাৰ ক্ষেত্ৰত কি মানে বিষয় আছে যেটোৰ ওপৰত অসম চৰকাৰে উদ্যোগ ল'ব পাৰে ইয়াৰ ওপৰত এটা চৰ্চা যত সকলো বিধায়কে পাৰ্টিসিপেট কৰিব তেওঁলোকৰ মনৰ কথা ক'ব ইফালে ৰাজ্যপাল মুখ্যমন্ত্ৰী মন্ত্ৰী আৰু বিধায়কসকলক আদৰিবলৈ সাজু বিটিআৰ প্ৰশাসন থলুৱা ব্যঞ্জনেৰে আপ্যায়ন কৰা হ'ব সকলোকে আলহীও আহিব ইতিমধ্যে আমি সম্পূৰ্ণ প্ৰস্তুত কৰিছো যে ইয়াত মানে আলহীখিনিক যেনেকৈ আমি অভ্যৰ্থনা কৰিব লাগে এই অভ্যৰ্থনা কৰাৰ কাৰণে আমি সম্পূৰ্ণ সাজু ৰাখিছো আৰু ইয়াত আমাৰ যিখিনি থলুৱা যেটো মানে ব্যঞ্জন যেটো মানে খাদ্য বুলি কোৱা হয় থলুৱা খাদ্যখিনি থাকিব আৰু বহুত বেছি মানে কিবা ৰাখা নাই আমিতো জানো আমাৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়া সম্পূৰ্ণ মানে সম্পূৰ্ণ ভেজ তেখেতৰ কাৰণে সুকীয়া আৰু আমাৰ যিখিনি আমি ইয়াত মানে মন্ত্ৰী আহিব বিধায়ক আহিব তাৰ পিছত অফিচিয়েলছখিনি আহিব নিশ্চয় তেখেতসকলৰ কাৰণে আমি থলুৱা যেটো ব্যঞ্জন হেতু আমি অভ্যৰ্থনাৰ কাৰণে সাজু কৰি ৰাখিছো উল্লেখ্য যে কাইলৈ প্ৰথম দিনটোৰ কাৰ্যসূচী কোকৰাঝাৰত সম্পন্ন হোৱাৰ পাছত বাজেট অধিৱেশনৰ পৰৱৰ্তী দিনসমূহৰ কাম-কাজ চলিব দিছপুৰত কোকৰাঝাৰৰ পৰা কনক চন্দ্ৰ বড়োৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা